নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 17 ফেব্ৰুৱাৰী। লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও ভাল খবৰ দিছে। মাটি বাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আত্মগোটৰ মহিলাৰ একাউণ্টত কেতিয়া সোমাব 10,000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰদান কৰিব 4,000 কোটি টকা। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ এটা ভাল খবৰ আহি পৰিছে। লগতে অৰুণোদয় আঁচনি নতুনকৈ আপুনি আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব অৰুণোদয় আঁচনি। কেৱল ইয়াই নহয়, ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টাকৈ সুবিধা। ৰেচন কাৰ্ডৰ জৰিয়তে আপোনাৰ একাউণ্টত পাব আপুনি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছুমান নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম। আৰু কি কি নিয়ম সলনি কৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত একাউণ্টৰ আগত অহা লোকসকলে মাটি কিনা বেচা কৰিব পাৰিব। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু আজিৰ দিনটোত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটি ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে, কিন্তু জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰযোজ্য নহয় প্ৰমাণপত্ৰ। ইফালে শীঘ্ৰে অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। হয় বন্ধু বান্ধৱসকল, ছাৰ্ভেক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনৰ অনুসৰি হ'ব জৰীপ। চৰ অঞ্চলত ছাৰ্ভে হোৱা মানে আপোনাৰ ছেটেলমেণ্ট নহয়। কেৱল ইয়াই নহয়, কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত। ইয়াৰ বিষয়ত জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্বচ্ছ নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। চৰকাৰী চাকৰি নিযুক্তিৰ সময়ত যাতে কোনেও 1 টকাও নলয়। চৰকাৰী চাকৰিৰ বাবে কোনো মন্ত্ৰী বা বিধায়কক লগ কৰাৰ প্ৰয়োজন নাই বুলি কেবিনেটে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকলে চাকৰি পাইছে তেওঁলোকে যোগ্যতাৰ ভিত্তিত পাইছে। চৰকাৰৰ কোনো মন্ত্ৰী বিধায়কৰ মানুহ আত্মীয়ত নাই। স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া হ'ব লাগে। বিগত 3 বছৰত স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে। পূৰ্বতে ধনৰ বিনিময়ত চাকৰি দিয়া হৈছিল, কিন্তু এতিয়া এনেকুৱাকৈ নিয়ম নাই। সেইবাবে চৰকাৰী কৰ্মচাৰীয়েও ধন সংগ্ৰহ কৰিছিল। আৰু বৰ্তমান সময়ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় টকাৰ। পূৰ্বতে নৱনিযুক্তি বিষয়ৰ দৰমহা মুকলি কৰি দিয়াৰ নামতো ধন লৈছিল একাংশ বিষয়, কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত চৰকাৰী কাৰ্যালয়ত নহয় ধনৰ লেনদেন। স্বচ্ছ নিযুক্তিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। ইয়াৰ বিষয়ত আপুনি কি ক'ব। যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কেবিনেটত গৌৰৱ গগৈৰ পত্নী সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে। হয় বন্ধু বান্ধৱীসকল, কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পত্নীক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসম আৰক্ষীৰ তদন্তৰ আওতাত আহিব সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ। পাকিস্তানৰ আলী শেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এলিজাবেথৰ বিৰুদ্ধে নহয়, পাকিস্তানৰ আলী শেখৰ বিৰুদ্ধে ৰুজু কৰা হ'ব গোচৰ। ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ আলী টকি শ্বেখ মন্তব্য কৰিছিল। আৰু আলী টকি শ্বেখ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে। আলী টকি শ্বেখ পাকিস্তানৰ সৈতে জড়িত প্ৰভাৱশালী ব্যক্তি। এলিজাবেথৰ লগত পাকিস্তানৰ আলী শেখ লগতে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। লগতে ঘনিষ্ঠ সম্পৰ্ক আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। পাকিস্তানৰ টকি শ্বেখ গৌৰৱ গগৈৰ সহায়ক আছিল। আৰু আলী শেখ সহায় কৰা সংস্থাক ব্যৱস্থাৰ অনুমতি। কেৱল এয়াই নহয়, ভাৰতীয় লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। অসম পূৰ্বৰ পৰা ISIৰ লক্ষ্য। ডিজেপিক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে কেবিনেটে। আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গোচৰ ৰুজু কৰাৰ নিৰ্দেশ অসম কেবিনেটত। গৌৰৱ গগৈ আৰু পত্নীক তদন্তক সহায় কৰাৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত যিকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপুনি কি ক'ব। যদি আপোনাৰ কিবা ক'ব লগা থাকে নিশ্চয় আপোনাৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হলে পৰিয়ালক দিয়া হ'ব 1 কোটি টকাৰ সাহায্য চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেখেতৰ পৰিয়ালে অৱসৰৰ বয়স নোহোৱালৈকে লাভ কৰি থাকিব দৰমহা ইয়াৰ পিছত পেঞ্চনৰ সুবিধা লাভ কৰিব পৰিয়ালে চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে পৰিয়ালে লাভ কৰিব 10 লাখ টকাৰ বীমা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিহুৰ আগতে মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব আত্মগোটৰ 10,000 কোটি টকা লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আত্মগোটৰ লিষ্টৰ পৰা প্ৰথম পৰ্যায়ত 27 লাখ মহিলাৰ তালিকা সাজু কৰিছে ৰাজ্য চৰকাৰে 10,000 কোটি নহয় পৰ্যায়ক্ৰমে এই সকল মহিলাই পাব 50,000 টকা পৰ্যন্ত সাহায্য মহিলা উদ্যমিতা আঁচনি অধীনত মুঠ 31 লাখ মহিলাই পাব এই টকা আবেদন কৰা মহিলাসকলৰ ভিতৰত 31 লাখ মহিলা উপযুক্ত বুলি নিৰ্বাচিত হৈছে যদি আপুনি আত্মগোটৰ প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে প্ৰথম পৰ্যায়ত ইয়াৰে 27 লাখ মহিলাক এই সুবিধা দিব চৰকাৰে এপ্ৰিলত এই সকল মহিলাই লাভ কৰিব চৰকাৰৰ 10,000 কোটি টকা ইয়াৰ পিছতে বেংকৰ ঋণ আৰু ৰাজসাহায্য মিলি লাভ কৰিব 25,000 কোটি টকা অহা মাহৰ পৰা প্ৰস্তুত কৰা হ'ব এই আঁচনিৰ চূড়ান্ত তালিকা এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ হ'ব এই আঁচনিৰ থন বিতৰণ কাৰ্যসূচী হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি গৈছে কেৱল ইয়াই নহয় মৰিগাঁৱৰ কেবিনেটত এই আঁচনিৰ বাবে 2,000 কোটি টকাৰ আবণ্টন বিহুৰ আগতে মহিলাসকলৰ একাউণ্টত পাব 10,000 কোটি টকা আৰু তাৰ আগতে প্ৰত্যেকজন মহিলাই NPCI আৰু DBT লিংক কৰিব লাগিব যদি আপুনি নকৰে তেনে ক্ষেত্ৰত কিন্তু গোটৰ 10,000 কোটি টকা আপুনি নাপাব লগতে কোনবাৰ মহিলাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এই ছবি প্ৰকাশ কৰিছে আপোনাক নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আন এটা ভিডিঅ'ত এই ছবিত কি উল্লেখ কৰা হৈছে আৰু কোনবাৰ মহিলাৰ একাউণ্টত 10,000 কোটি টকা নাপাব তাক লৈ নেক্সট ভিডিঅ'ত আলোচনা কৰিম তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভাৰত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে আহি গৈছে এটা ভাল খবৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে বানত নষ্ট খেতিৰ হিচাপ ৰাখক আপুনি কিয়নো আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা যদি আপোনাৰ বানত খেতি পথাৰ নষ্ট হৈছে তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিছে নেকি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা চৰকাৰে দিব আপোনাক ক্ষতিপূৰণ আৰু তাৰ বাবে আপুনি আবেদন কৰিছে নেকি প্ৰতিগৰাকী কৃষকক নষ্ট ফসলৰ ক্ষতিপূৰণ দিছে চৰকাৰে এতিয়া চেক কৰক আপোনাৰ একাউণ্ট যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাওক আৰু যদি আপোনাৰ এতিয়ালৈকে খেতিপথাৰৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হয় তেনে ক্ষেত্ৰত এটা নম্বৰ আপুনি ছেভ কৰি ৰাখক যদি আপোনাৰ খেতিপথাৰৰ ক্ষয়ক্ষতি হয় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ সুবিধা আপোনাৰ ফসল বীমা কৰাৰ বাবে আপুনি আজি কৰক যোগাযোগ ফসল বীমা কৰিবৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰটো হৈছে 14447 আপোনাৰ ফসল বীমা কৰাৰ বাবে আজি আপুনি যোগাযোগ কৰক জনসেৱা কেন্দ্ৰ শস্য বীমা এপ ডাকঘৰ বা বেংকৰ জৰিয়তে কৰিব পাৰিব আপুনি বীমা ভাৰত আপোনাৰ খেতি পথাৰ নষ্ট হৈছে নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে আবেদনৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰমৰ মাজতে এটা ভাল খবৰ দিলে 20,000 টকাতে 3 কিলোৱাট চলাৰ পেনেল লাভ কৰিব আপুনি চৰকাৰে 1.5 লাখ টকা ৰাজসাহায্য প্ৰদান কৰিব আপোনাক 25% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুৎ বিল বহু লোকৰ 15 টকা পৰ্যন্ত আহিছে বিদ্যুৎ বিল জানিলো কিদৰে কৰিব আপুনি আবেদনৰ বাবে pmsurjagar.gov.in ওয়েবসাইটত কৰিব লাগিব আপোনাৰ আবেদন ইয়াৰ পিছতে কৰিব লাগিব কেইবাটাও বিশেষ কাম প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ বাবে সকলোকে আবেদন কৰাৰ বাবে আহ্বান জনাইছে যদি আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত আপুনি সোলাৰ পেনেলটো আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক আৰু আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব সোলাৰ আৰু তাৰ বাবে আপোনাক কল কৰিব যিসকল ব্যক্তি আবেদন কৰিছে সেই সকল ব্যক্তি অৱশেষত এই সুবিধা ল'বলৈ আৰম্ভ কৰিছে যদি আপুনি আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা থাকে নিশ্চয় আপুনি কমেন্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ জনাই দিম লগতে কি নথি পত্ৰ লাগিব আপোনাৰ বেংক একাউণ্ট লগতে যিখন আপোনাৰ বিদ্যুৎ বিলৰ ৰিচিপ্ট সেইখন ৰিচিপ্ট হ'লে আপুনি আবেদন কৰিব পাৰিব বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'